আমি বৰ্তমান উপস্থিত আছোঁ ডিং সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী জোৰদাৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী ডক্টৰ আফৰোজা আনচাৰী তেখেতৰ ঘৰত আমি আহি উপস্থিত হৈছোঁ। তেখেতে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ ফিল্ডত গৈ আছে। আমি এই মুহূৰ্তত তেখেতৰ ঘৰত আহি উপস্থিত হৈছোঁ আৰু ডিং সমষ্টিত এইবাৰ দেখা গৈছে ডক্টৰ আফৰোজা আনচাৰীৰ নাম ভোটাৰৰ মুখে মুখে আছে আৰু খুবেই জনপ্ৰিয় এজন প্ৰাৰ্থিত্ব প্ৰত্যাশী আফৰোজা আনচাৰী। ডক্টৰ আফৰোজা আনচাৰী তেওঁ উদীয়মান যুৱতী হয় আৰু উচ্চ শিক্ষিতা হয়। গতিকে এইবাৰ ডিং সমষ্টিত দেখা গৈছে পুৰুষৰ সংখ্যা পুৰুষ প্ৰাৰ্থিত্ব প্ৰত্যাশী বহুত বেছি, কিন্তু এইবাৰ দেখা গৈছে কংগ্ৰেছ দলৰ পৰা মহিলাক প্ৰাৰ্থিত্ব দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে আৰু মহিলাক যদি প্ৰাৰ্থিত্ব দিয়ে, কংগ্ৰেছ দলে যদি প্ৰাৰ্থিত্ব দিয়ে, তেতিয়াহ'লে দেখা গৈছে যুৱতী হিচাপে আকৌ উচ্চ শিক্ষিতা ডক্টৰ আফৰোজা আনচাৰীৰ নাম উচ্চাৰিত হৈছে। সকলোৰে মুখে মুখে আফৰোজা আনচাৰীৰ নাম। গতিকে আমি তেখেতৰ পৰা জানিব বিচাৰিম তেখেতৰ প্ৰস্তুতি কেনেদৰে চলাই আছে। যিহেতু ডিং সমষ্টিত আপোনাৰ নাম প্ৰত্যেক ভোটাৰে, আপুনি যিহেতু ৰাইজৰ ওচৰত কাষ চাপিছে, ৰাইজে আপোনাক সমৰ্থন জনাইছে, কিন্তু আপুনি নিৰ্বাচনী প্ৰচাৰ কেনেদৰে চলাই আছে? যিহেতু দেখা গৈছে কংগ্ৰেছ দলৰ পৰা আমাৰ এই ডিং সমষ্টিত পুৰুষৰ সংখ্যা বহুত বেছি, কিন্তু এইবাৰ দেখা গৈছে কংগ্ৰেছ দলে নাৰীক যেন প্ৰাৰ্থিত্ব দিব। গতিকে এই সম্পৰ্কে আপুনি কি ক'ব, কেনেদৰে আপুনি প্ৰস্তুতি চলাই আছে? হয়, আমি ওলাই আহিছোঁ, আমি প্ৰত্যেকখন পঞ্চায়তে গৈ আছোঁ। তেনেকৈ আমাৰ লগত মহিলাসকলো আছে, আমাৰ জ্যেষ্ঠসকলো আছে আৰু আমাৰ লগত যুৱকসকলো আছে, যুৱক যুৱতীসকলো আছে। আমি সকলো ওলাই আহিছোঁ আৰু প্ৰত্যেকখন ঘৰে ঘৰে গৈ আছোঁ। আমি দোকান পোহাৰে গৈ আছোঁ, গৈ পেলাই সকলো ৰাইজৰ মতামত ল'ব বিচাৰি আছোঁ। আমি সকলো ৰাইজৰ আৱেগ অনুভূতিবোৰ জানিব বিচাৰি আছোঁ। সকলোৰে কি মন্তব্য, কি ভাবিছে, কেনেকৈ কাক বিচাৰিছে বা কেনেকুৱা সিহঁতে সকলো ৰাইজে কেনেকুৱা পৰিৱৰ্তন বিচাৰিছে, সেইবোৰ বস্তু আৰু ৰাইজৰ লগত আলোচনা কৰি জানিব বিচাৰি আছোঁ আৰু দুৱা আশীৰ্বাদ বিচাৰিছোঁ। যিহেতু আপুনি এতিয়া ফিল্ডত আপুনি যাব, ভোটাৰৰ কাষ চাপিব, ৰাইজৰ লগত মত বিনিময় কৰিব, বিভিন্ন পৰামৰ্শ ল'ব, আপুনি ৰাইজৰ যি অভাৱ অভিযোগ আপুনি জানিবলৈ চেষ্টা কৰিব। এতিয়া চাওক, আপুনি ডিং সমষ্টিত আপোনাক ৰাইজে বহুত চিনি পাইছে, আপুনি জনপ্ৰিয় এজন প্ৰাৰ্থিত্ব প্ৰত্যাশী। গতিকে আপুনি এজন উদীয়মান যুৱতী হিচাপে, আকৌ উচ্চ শিক্ষিতা হিচাপে, দলে যদি আপোনাক টিকেট প্ৰদান কৰে, যদি মহিলাক টিকেট দিব বিচাৰে, আপোনাক বহুতেই এটা হেৰি কৰিছে, ওপৰ মহলক বা অসমৰ প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতিক আপোনাৰ ৰাইজেও এটা আহ্বান জনাইছে যে আপোনাক টিকেট দিব লাগে, তেতিয়াহ'লে EIDF-ৰ দখলৰ পৰা আপুনি এই উদ্ধাৰ কৰিব পাৰিব এই সমষ্টি, ডিং সমষ্টি। গতিকে দেখা গৈছে প্ৰায় 27জনৰো অধিক প্ৰাৰ্থিত্ব প্ৰত্যাশী হৈছে কংগ্ৰেছ দলৰ পৰা। যদি দলে আপোনাক টিকেট প্ৰদান কৰে, যিহেতু আপুনি ফিল্ডত এতিয়া আপুনি যাব ওলাইছে, এই মুহূৰ্তত আমি উপস্থিত হৈছোঁ, যদি দলে আপোনাক টিকেট প্ৰদান কৰে, গতিকে যিসকলে মানে প্ৰাৰ্থিত্ব প্ৰত্যাশী আছে বা যিকোনো কংগ্ৰেছ কৰ্মীসকল আছে বা আপোনাৰ ৰাইজ আছে, সকলোকে আপুনি আদৰি ল'বনে নাই, এইটো সম্পৰ্কে কি ক'ব আপুনি? যিহেতু দলে যদি আপোনাক টিকেট প্ৰদান কৰে, দলে যদি মোক টিকেট প্ৰদান কৰে, দেন 100% মই ৰাইজৰ হকে দিম। আৰু ৰাইজে সেইটো কাৰণে পৰিৱৰ্তন বিচাৰিছে, সেইটো কাৰণে ৰাইজে বিচাৰিছে যে আমাৰ কোনোবা যুৱক বা যুৱতী ওলাই আহিব লাগি আছে, ৰাইজৰ হৈ পেলাই সেইবোৰ ৰাইজৰ লগত থাকি পেলাই পূৰ কৰিবলৈ, ৰাইজৰ যি মনোভাৱ, যি অভাৱ অভিযোগ, তাৰপিছত উন্নতি আৰু আমাৰ ডেম'ক্ৰেচি, আমাৰ ৰাইটছ সকলো বস্তু ইয়াত আহি পৰে। ৰাইজে সেইকাৰণে আমাক বিচাৰিছে আৰু ৰাইজে যিদৰে আমাক বিচাৰিছে, আমিও 100% ৰাইজক দিম। যিহেতু প্ৰাৰ্থিত্ব প্ৰত্যাশী বহুত বেছি, টিকেট দিলে এজনক দিব লাগিব। যদি আপোনাক টিকেট দিয়ে, সকলোকে আদৰি লৈ আপুনি একেলগে কাম কৰি যাব নেকি, সেই সম্পৰ্কে আপুনি কি ক'ব? আমি সকলোকে আদৰি লৈ পেলাই ৰাইজৰ লগত থাকিয়ে আগুৱাই যাম, সেইটো আমাৰ প্ৰতিশ্ৰুতি থাকিল। আপুনি ৰাইজৰ হকে কি কাম কৰিব? যিহেতু আপোনাৰ উদ্দেশ্য যে ৰাজনৈতিক ফিল্ডত আহিছে, আপুনি ৰাজনৈতিক ক্ষেত্ৰত আপুনি কেনেধৰণে আগভাগ ল'ব, কি ক'ব? ৰাইজৰ অভাৱ অভিযোগ, প্ৰথমতে উন্নতি, স্বাস্থ্য, শিক্ষা, সেইবোৰ বস্তুত ইম্পৰ্টেঞ্চ দিব লাগে। ৰাইজে সেইবোৰ বিচাৰিছে আৰু আমি সেইবোৰৰ ওপৰত ইম্পৰ্টেঞ্চ দি পেলাই আগুৱাই যাম বুলি ভাবিছোঁ। আৰু আমাৰ যিসকল নতুন প্ৰজন্মৰ মানুহ আছে, ৰাইজ আছে, ইহঁতকো ওলাই আনিব লাগি আছে। আমাৰ সকলোকে লৈ পেলাই, সকলোৰে সৈতে একেলগে থাকি, একেলগে লৈ আমি ওলাই আহিব লাগি আছে।
সিহঁতক আমাৰ নতুন প্ৰজন্মৰ যুৱক যুৱতীসকলকো উৎসাহ দিব লাগে যে আমি সকলো ওলাই আহোঁ, সকলোকে মিলাই পেলাই আমাৰ চৰকাৰ কংগ্ৰেছ আনিব লাগে। যিহেতু আপোনাক সকলোৱে সমৰ্থন কৰিছে বা প্ৰায় সংখ্যক লোকে আপোনাক সমৰ্থন কৰিছে, কিন্তু এনেকুৱা আমি কিছুমান শুনিবলৈ পাইছোঁ যে আপুনি হয়তো সমষ্টিৰ প্ৰত্যেকজন ব্যক্তিৰ লগত লগ কৰিব পৰা নাই। এনেও বহুত ব্যক্তি আছে, হয়তো আপোনাক চিনি পায়, কিন্তু এনে বহুত ব্যক্তি আছে যিসকলৰ লগত আপুনি এতিয়ালৈকে পৰিচয় হোৱা নাই, চিনাকি হোৱা নাই, লগ কৰা নাই। সেইসকল ব্যক্তিয়ে বিভিন্ন কমেণ্ট যোগে কিবা এটা মন্তব্য কৰে। সেইসকলক আপুনি কি ক'ব, যিসকলক এতিয়ালৈকে আপুনি লগ কৰা নাই বা কৰিব বুলি আশা আছে? মই অলৰেডি গোটেইখন সমষ্টি ঘূৰি পকি চালোঁ, তথাপিও তাৰ মাজতো হয় কিছুমান আমাৰ ৰাইজসকল মই লগ কৰিব হয়তো এতিয়ালৈকে পৰা নাই, কিন্তু আমি চেষ্টা কৰি আছোঁ আৰু চেষ্টা বুলিয়ে নহয়, মই সকলোকে লগ কৰিম। সেয়া আছিল ডক্টৰ আফৰোজা আনচাৰী, ডিং সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী কংগ্ৰেছ দলৰ পৰা। গতিকে তেখেতক আমি কিছু সাক্ষাৎকাৰ লৈছোঁ আৰু যিসকলে কমেণ্ট যোগে ক'ব বিচাৰিছে যে এতিয়ালৈকে আমাৰ মাজত অহা নাই বা প্ৰত্যেক সমষ্টিৰ প্ৰত্যেক পঞ্চায়তৰ ৱাৰ্ডে ৱাৰ্ডে তেখেতে গৈছে, কিন্তু এনেকুৱা কিছুমান ব্যক্তি থাকিব পাৰে যিসকলে কমেণ্ট যোগে জনায় যে এতিয়ালৈকে আমাৰ কাষত অহা নাই বা আমি এতিয়ালৈকে চিনাকি হোৱা নাই, পৰিচয় হোৱা নাই। গতিকে তেখেতে এটা আশা দিছে যে সকলোৰে ওচৰত যাব, সকলো ৰাইজ প্ৰত্যেকজন ভোটাৰৰ ওচৰত যাব, তেখেতৰ যি সমস্যা, তেখেতৰ যি অভাৱ অভিযোগ পূৰণ কৰিবলৈ চেষ্টা কৰিব। কিন্তু দলে যদি তেখেতক টিকেট দিয়ে, এইটো আৰু এটা কথা কৈছে যে দলে যদি তেখেতক টিকেট দিয়ে, তেখেতে সকলো সমষ্টিৰ সকলো ৰাইজক লৈ, বিভিন্ন বয়োজ্যেষ্ঠ লোক আছে, যুৱ প্ৰজন্ম আছে, সকলোকে আদৰি লৈ একেলগে কাম কৰি যাব বুলি সকলোৱে এটা আশা দিছে। ধন্যবাদ।